পোনপ্ৰথমে মই সংবাদসেৱী সকললৈ আন্তৰিক অভিনন্দন আৰু ঈদৰ উলগ যাচিছোঁ। এইটো হৈছে ৰমজান মাহৰ ঈদ উল ফিতৰ দিন। এই ৰমজান মাহত আমাৰ সৰুৰ পৰা ডাঙৰলৈ সকলোৱে ৰোজাটো পালন কৰে। ৰাতি 3 বজাত আহাৰ খাই আৰু সন্ধিয়া 5 বজাত এই ৰোজাটো ইফতাৰী কৰে। ই এক পৰম্পৰা, এক আনন্দমুখৰ পৰিৱেশ হয়। সৰুৱে ডাঙৰক সন্মান কৰে আৰু ডাঙৰে সৰুক মৰম কৰে। ঈদ বিহু একেই। ঈদ বিহু বুলি ক'লে সকলোৰে মনত আনন্দই লাগে, বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ মনত বিশেষ আনন্দ লাগে। আৰু এই মছজিদটো বহুত পুৰণি মছজিদ, এই সম্পৰ্কে অলপ কওক। এই মছজিদটো আজি প্ৰায় 600 বছৰতে ভৰি দিলেহি। আমি শুনামতে আহোম ৰজাৰ চুহুংমুঙৰ ৰাজত্ব কালতে এই মছজিদ ভাগ স্থাপিত হৈছিলে। এই মছজিদ ভাগ যেতিয়া স্থাপিত কৰিছিল তেতিয়া ইয়াত ব্যৱহাৰ কৰোঁতে লোহাৰ ব্যৱহাৰ নাছিলে আৰু চিমেণ্টো নাছিলে। ইয়াত মাত্ৰ আছিলে হাঁহৰ ডিম, মাটিমাহ, বৰা চাউল আৰু বৰালি মাছৰ টুটলা বুলি কয়। এইবিলাক সামগ্ৰীৰে এই মছজিদ ভাগ নিৰ্মাণ কৰিছিলে। ইটা ব্যৱহাৰ হৈছে, কিন্তু ইয়াত চিমেণ্ট ব্যৱহাৰ হোৱা নাছিলে। শলাবিলাক কি হৈছিলে? এই শলাবিলাক আছিলে আপোনাৰ বাঁহৰো আছে আৰু তুলসী গছৰ ঠাৰিও আছে আৰু খুঁটা আছে ইয়াত। এই মছজিদটো অদূৰ ভৱিষ্যতলৈ সংৰক্ষণৰ কাৰণে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিব? আমিতো এই মছজিদ ভাগ সংৰক্ষণৰ কাৰণে চৰকাৰৰ ওচৰত কেইবাবাৰো আমি নিবেদন কৰিছোঁ। যোৱা পুৰাতত্ব বিভাগৰ ফালৰ পৰা আমাক মেৰামতিৰ কাৰণে 3 লাখ টকাৰ আমন্ত্ৰণ দিছে, কিন্তু বৰ্তমান আমি পইচাটো পোৱা নাই। পাম বুলি আমি আশা কৰিছোঁ। তেনেকৈ আমি চৰকাৰৰ থ্ৰুদি হওক, আমাৰ ৰাইজৰ ফালৰ পৰা হ'লেও আমি ইয়াক সংৰক্ষণ কৰি ৰাখিম বুলি মনতে আশা ৰাখিছোঁ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।